গৰু বিহু আপোনালোকৰ কেনেদৰে পাৰ হৈ গ'ল বাৰু নিশ্চয় ভালেই গ'ল নহয় জানো আমাৰো বাৰু ভালেই গ'ল আৰু গৰু বিহুৰ দিনাই গৈছিলোঁ হেৰিটেজ পাৰ্ক জয়সাগৰত থকা আৰু আমাৰ লগত গৰু বিহুৰ দিনা কি ঘটিল আপোনালোকে ভিডিঅ'টো চালে গম পাব গতিকে আহকচোন ভিডিঅ'টো প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু এইফালে আপোনালোকে দেখা পাইছে গৰু গা ধুৱাই মেলি এইফালে কণী যুঁজ আৰম্ভ কৰি দিলোঁ আৰু ঘৰৰ সকলো সদস্যৰ লগতে কণী যুঁজালে আমাৰ ৰিভান্সে আৰু আমাৰ ৰিভান্সে সকলোৰে লগত কণী যুঁজত জিকিলে দেই আৰু গৰু গা ধোৱা ভিডিঅ' বাৰু কৰিব নহ'ল আৰু এতিয়া এয়া কণী যুঁজ সমাপ্ত হৈছে আৰু সকলোৱে যুঁজাই মেলি আৰু খুবেই ফূৰ্তি কৰিলোঁ খুবেই ভাল লাগিলে আৰু আমি এফালে যাম সেইকাৰণে আমি ওলায়ে আছোঁ বাৰু সকলোৱে এতিয়া লাহেকৈ যাম আৰু খাই বৈ লওঁ তাৰ পৰা লগ পাই আছোঁ আপোনালোকক বোলে চোৱা এইফালে আমি ক'ত যাম কৈ দিয়া আজি আমি এয়া ধুনীয়াকৈ ৰেডি হৈ আছোঁ আৰু কলৈ যাবলৈ ৰেডি হৈ আছোঁ জানেনে ৰংঘৰৰ বিহু চাবৰ কাৰণে ওলাই আছোঁ এয়া চাওক আমাৰ ৰিভান্সলৈ চাওক এইটো বিহুৰ শুভেচ্ছা দি দিয়া ৰিয়ান সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইফালে আমি এতিয়া যাম ন ৰংঘৰলৈ আৰু আপোনালোককো দেখাম ৰংঘৰৰ বিহু ভিডিঅ'টো আপোনালোকে চাই থাকিব বাই বাই আৰু এইফালে মিষ্টাৰ ৰূপাংকৰো ৰেডি হৈ গ'ল দেই যাবৰ কাৰণে আহি আছোঁ না ৰিভান্স কেনেকুৱা আহি আছোঁ মজা বিহু আমি গৈ পাওঁ মানে একেই হ'ব চাগে এইফালে পুনম এইফালে আমাৰ ডাঙৰ বাইদেউ ল'ৰা বাবু আৰু ৰিয়ান্স ড্ৰাইভাৰ এইটো আমাৰ ৰিভান্স টোপনি গ'লগৈ আহোঁতে এইয়া এইটো মানে হাঁহি হাঁহি মানে কি পগলা হৈ গৈছে মানে আমাক কি হ'ল কৈ দিয়া আকৌ ৰংঘৰ বিহু চাবলৈ আহি কি হ'ল একদম হাঁহি উঠা কেছ আৰু আজি বিহু নাই অহা কাইলৈ বিহু গতিকে এনেই অহা হ'ল সাজি কাচি আহি গ'লো সেইটো কাৰণে ভাবিলোঁ এতিয়া জয়সাগৰতে পাক এটা মাৰি যাওঁ এইখন যিখন হেৰিটেজ বুলি আছে তাতে এপাক বোলো সোমাই যাওঁ এইফালে দেখাই আছোঁ বেকিমে কৰি ৰ'ব এইয়া চাওক হেৰিটেজ পাৰ্ক জয়সাগৰ বিৰাট ধুনীয়া মানে পৰিৱেশটো ভিতৰৰ পৰিৱেশটো ভিতৰলৈ সোমাই গৈ আছোঁ আপোনালোকেও চাই থাকক ভিডিঅ'টো হেৰিটেজত এণ্ট্ৰি মাৰিছোঁ আৰু দেই এইফালে পৰিৱেশটো বিৰাট ধুনীয়া হয় মই দেখাই আছোঁ বেক কেমেৰা কৰি এইফালে চোৱা ফটো এখন মাৰি এইফালে চাওক পৰিৱেশটো বিৰাট ধুনীয়া হয় এয়া কেনেকুৱা লাগিছে বাবু এইফালে দেখা পাইছে আপোনালোকে ইমান ডাঙৰ নহয় পুখুৰীটো আৰু ইমানেই মনোমোহা এটা দৃশ্য মানে কি ক'ম আৰু এতিয়া যিহেতু গৰম পৰিছে লাহেকৈ গৰমত আহিবৰ কাৰণেতো ইয়ালৈ বিৰাটেই ভাল হয় আৰু এইফালে দেখা পাইছেনে ব'টিঙৰ ব্যৱস্থাও ইয়াতে ৰখা হৈছে ব'টিং কৰিয়ে আছে বহুতে কিন্তু আমাৰ বাৰু কৰা নহ'ল ব'টিং আমাৰ ৰিয়ান্সৰ অকণমান মন আছিল যদিও দেৰি হোৱাত তাকো কৰোৱা নহ'ল আৰু এইফালে চাওক সকলোৱে ব্যস্ত ব'টিং কৰাত আৰু আমাৰ আকৌ ৰিয়ান্সৰ মানে বাথৰুম লাগিলে এইফালে বাথৰুমো আছে ধুনীয়াকৈ মানে সকলো সুবিধা ইয়াতে আছে আপোনালোক যিসকল আহিছে হয়তো গমেই পাইছে আৰু যিসকল অহা নাই আপোনালোকে আহিব পাৰিব বিৰাটেই ভাল লাগে ইয়াতে আহি এয়াই হৈছে জয়সাগৰ পুখুৰী চাওক মানে কিমান ডাঙৰ এৰিয়া হয় 318 বিঘা মাটি আছে বুলি জানিব পাৰোঁ আমি এয়া আৰু সতী জয়মতী নামত মানে তেওঁৰ ডাঙৰ পুত্ৰ ৰুদ্ৰসিংহই খন্দুৱাইছিলে এই পুখুৰীটো এইফালে চাওক আৰু জানেনে আপোনালোকে এই পুখুৰীটো খন্দুৱাওঁতে মাত্ৰ সময় লাগিছিল 45 দিন গতিকে ভাবি চাওক মানে কিমান কম সময়ৰ ভিতৰত এই পুখুৰীটো খন্দাইছিলে মানুহেই খান্দিছিলে নহয় জানো কিমান যে শক্তিশালী আছিল আগৰ মানুহবিলাক আৰু আপোনালোক যিসকল অহা নাই ইয়ালৈ আহিব খুবেই ভাল পাব আৰু আজি ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে ভাল পালে যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আজিলৈ আহিছোঁ বাই